Lagu guys. Thank you guys. Now, আপুনি যদি প্ৰথম চাইছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব থেংক ইউ মাছ চব্জি ল'ব আহিলোঁ চব্জি আছে বজাৰ হায়দৰাবাদ বজাৰ চাওক চাওক দেই বস্তুটো দেখুৱা আমাৰ তাত নাই কিন্তু এইটোক ঢৌচকাই বুলি কয় ইয়াতে আৰু ওপৰলৈ যিটো আছে ন নৰসিংহ কচু এইটো 10 টকা 4-5 মান থাকে ইমান দাম বস্তু কচুটো মানে এভেইলেবল নহয় ইয়াতে ইমান এইটো কি হয় ক'বচোন নামটো মই নাজানো বস্তুবোৰ ইমান দাম ইয়াতে এই নৰসিংহ পাতটো মানে কি জানে ইয়াতে কৰি পাত্তা বুলি কয় কৰি পাত্তাটো মানে একচুৱেলি বহু পৰিমাণে ব্যৱহাৰ হয় চব্জিত দিয়ে দালিত দিয়ে মাংসত দিয়ে মানে যিমান চব্জি বনাই বা আইটেম চবতে এইটো ইউজ কৰে ব্যৱহাৰ কৰে এইটো দিছে না এইটো যে পানীলাও বুলি কোৱা আমাৰ বুলি চাগে ন পানীলাও ইয়াতে কি কয় মই নাজানো আৰু এইবিলাক দেখিছেনে এই যে ওলমাই থৈছে কোমোৰাবিলাক কোমোৰা ৰঙালাও এইবিলাকে দেৱালীত মানে কি কৰে ঘৰৰ আগফালেদি ওলমাই ৰাখে পূজাৰ কাৰণে ইউজ কৰে তেওঁলোকে নাখায় কিন্তু ইয়াতে ৰঙালাও পিঁয়াজ এইটো টেঙা মৰা পাত ইত্যাদি কৰি পাত্তা হয়তো এইটো মানে বহু পৰিমাণে ব্যৱহাৰ কৰে ইয়াতে মই ক'লোঁ নহয় কাঠ আলু এইবিলাক বস্তু হায়দৰাবাদত কাঠ আলু আমাৰ তাত হাঁহি উঠে কচুবিলাক আগটোৱে খাওঁ আমি ইয়াতে দেখিছেনে কেনেকৈ আনিছে কিন্তু কচুডালেই কাটি লৈ আহে তাতে কিমান জানে 4-5 মান থাকে 10 টকা ইমান দাম বস্তু হায়দৰাবাদ বজাৰ এই কচু আছে কচুবিলাক জানেনে 100 টকা 50 টকা এনেকুৱা কেজি